বৃত্ত সম্বন্ধীয় কালি অধ্যায় 11 আজি আমি আলোচনা কৰিম। আগতে আমি বৃত্তৰ বিষয়ে পঢ়ি আহিছোঁ। বৃত্ত এইটো আমাৰ এটা বৃত্ত, এইটো আমাৰ কেন্দ্ৰ, এইটো হৈছে আমাৰ বৃত্তটো। আৰু বৃত্তত আমি কি পাইছিলোঁ? বৃত্তৰ কালি, পৰিধি, পৰিসীমা, ব্যাস, জিয়া, ব্যাসাৰ্ধ, স্পৰ্শ এইবোৰ আমি পাই আহিছোঁ। এতিয়া বৃত্তৰ কালি বুলি ক'লে আমাৰ কি আছিলে? বৃত্তৰ কালি পাই আই স্কোৱাৰ, আর মানে হৈছে আমাৰ ব্যাসাৰ্ধ। ব্যাসাৰ্ধ আমাৰ এইটো কেন্দ্ৰৰ ফালে যোৱা। আৰু কেন্দ্ৰৰ বিন্দুৰে যোৱাবোৰক কি বুলি কয়? আমি ব্যাসাৰ্ধ। এইকেইটা আমাৰ ব্যাসাৰ্ধ। কেন্দ্ৰৰ পৰা দুটা বিন্দু সংযোগী ৰেখাক আমি ব্যাস বোলো। সেইটো আমাৰ এনেকৈ অহাটো আমাৰ এইবোৰ হৈছে আমাৰ ব্যাস। আৰু ব্যাসৰ আধাক আমি কি বুলি কওঁ? ব্যাসাৰ্ধ। আৰু এইখিনি হৈছে আমাৰ এইটো দুটা বিন্দু, বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাক আকৌ কি বুলি কওঁ? আমি জিয়া। এইখিনি হৈছে আমাৰ ব্যাস। আৰু ব্যাসৰ আধা এইখিনি, ইয়ালৈকে আমাৰ এইখিনি ব্যাসাৰ্ধ। আৰু এই বৃত্তৰ বিন্দুৰ এইকেইটা বিন্দু আমাৰ ইয়াত যদি আমি এটা ৰেখা অংকন কৰোঁ, এইটো হৈছে আমাৰ স্পৰ্শ। এতিয়া বৃত্তৰ কালি আমি পাই আৰ স্কোৱাৰ পালোঁ। এতিয়া আগতে এইখিনি আমাৰ পঢ়ি অহা। বৃত্তৰ কালি পাই আৰ স্কোৱাৰ আৰু বৃত্তৰ পৰিধি বা পৰিসীমা কিমান? আমাৰ 2 পাই আৰ। পাই আৰ মান আমি ইয়াত 22/7। আমি এইখিনি কথা আগতে পাই আহিছোঁ। এতিয়া মেইন কথাটো হৈছে আমাৰ বৃত্ত সম্বন্ধীয় কালিত আমি কি কি পঢ়িম। এক নম্বৰটো হৈছে আমাৰ বৃত্তকলা। বৃত্তকলা এতিয়া চোৱা, বৃত্তকলা মানেনো কি? এইটো আমাৰ বৃত্তটো আৰু ইয়াত কেন্দ্ৰ। ইয়াত আমি কি কৰিম? দুডাল ব্যাসাৰ্ধ আঁকিম। দুডাল ব্যাসাৰ্ধ, এইটো এটা ব্যাসাৰ্ধ, এইটো এটা ব্যাসাৰ্ধ। ইয়াত ব্যাসাৰ্ধ, ইয়াক আমি এ বি বুলি নামাকৰণ কৰিছোঁ। এইটো আমাৰ কোণ এটা সৃষ্টি হৈছে, এইটোক থিটা বুলি দিছোঁ। এতিয়া বৃত্তকলা বুলি ক'লে আমি এইখিনি অংক আমি কি বুলি কওঁ? বৃত্তকলা। এইখিনি অংক হৈছে আমাৰ বৃত্তকলা বা গৌণ বৃত্তকলা, মাইনৰ ছেক্টৰ বুলি কোৱা হয়। মাইনৰ বা গৌণ বৃত্তকলা। আৰু আমি জানো যে কেন্দ্ৰত বৃত্তই কিমান ডিগ্ৰী কোণ সৃষ্টি কৰে? 360 ডিগ্ৰী। এইটো হৈছে আমাৰ গৌণ বৃত্তকলা। আৰু এইখিনি অংকক দুডাল ব্যাসাৰ্ধ আগুৰি ৰখাটো। আৰু এইখিনিক আমি কি বুলি কওঁ? মুখ্য বৃত্তকলা। এই অংকখিনিৰ বাদে যিখিনি অংক আছেগৈ এইটোক আমাৰ মুখ্য বৃত্তকলা।
এতিয়া গৌণ বৃত্তকলাৰ কালি বুলি ক'লে আমি বা বৃত্তকলাটোৰ কালি চোৱা, তোমালোকক সূত্ৰকেইটা তোমালোকে মনত ৰাখিব লাগিব। বৃত্তকলাৰ কালি বা গৌণ বৃত্তকলাৰ কালি কি হয়, আমাক থিটা বাই কিমান ডিগ্ৰী কোণ কৰে আমাৰ কেন্দ্ৰত 360 ডিগ্ৰী আৰু কালি পাই r²। এইটো গৌণ বৃত্তকলাৰ কালি। আকৌ মুখ্য বৃত্তকলাৰ কালি বুলি ক'লে এইটো চোৱা, এইটো আমাৰ মুখ্যটো, এইটো মুখ্য বৃত্তকলাৰ কালি। এইটো হৈছিলে আমাৰ গৌণটো হৈছিলে আমাৰ এইটো। এতিয়া মুখ্য বৃত্তকলাৰ কালি বুলি ক'লে আমাৰ এইডোখৰটো এইটো ত্ৰিভুজ হ'ল আমাৰ এ অ বি, এই ত্ৰিভুজটো মাইনাছ কৰিলে হ'ল বা ডাইৰেক্ট তোমালোকৰ মুখ্য বৃত্তকলাৰ কালি আমাৰ কেন্দ্ৰ সৃষ্টি কৰা কোণটো কিমান, ইয়াত গোটেই আগুৰি থকাটো আমাৰ বৃত্ত আমি কি জানো 360ৰ পৰা এইডোখৰ যদি আমি ইয়াত এই কোণটো যদি মাইনাছ কৰোঁ আমি মুখ্য বৃত্তকলাৰ কালি পাই যাম। কি হ'ব, মুখ্য বৃত্তকলাৰ কালি 360 মাইনাছ থিটা বাই 360 ইনটু পাই r²। এতিয়ালৈকে আমি কেইটা পালোঁ সূত্ৰ, দুইটা। গৌণ বৃত্তকলাৰ কালি বা বৃত্তকলাৰ কালি একে আৰু মুখ্য বৃত্তকলাৰ কালি, এই দুটা পালোঁ। নেক্সট আছে আমাৰ বৃত্তখণ্ডৰ কালি। এতিয়া বৃত্তখণ্ডৰ কালি, এইটো এটা আমাৰ বৃত্ত, কেন্দ্ৰ অ আৰু এইটো আমাৰ ব্যাসাৰ্ধ দুটা এ বি। এতিয়া বৃত্তখণ্ড এইখিনি আছিলে আমাৰ গৌণ বৃত্তকলা। ইয়াত আমি এটা দৈৰ্ঘ্য এটা টানি দিওঁ, ৰেখা এটা টানি দিওঁ। এইটো অংকটো হৈছে আমাৰ বৃত্তখণ্ড, এইটো অংকটো হৈছে আমাৰ বৃত্তখণ্ড। এতিয়া বৃত্তখণ্ডৰ কালি উলিয়া বুলি ক'লে তোমালোকে কি কৰিবা, এইটো আমি পি দিছোঁ। বৃত্তকলাটোৰ কালি, গোটেইখিনি আমাৰ বৃত্তকলাটোৰ কালিৰ পৰা যদি এই ত্ৰিভুজটো আমি মাইনাছ কৰি দিওঁ তেতিয়া আমি এইটো বৃত্তখণ্ডৰ কালি পাওঁ। বৃত্তখণ্ডৰ কালি কি হ'ব আমাৰ বৃত্তকলাটোৰ কালি, বৃত্তকলাটোৰ কালি মাইনাছ এইটো আমাৰ ত্ৰিভুজ অ এ বিৰ কালি এইটো। এতিয়া বৃত্তকলাটোৰ কালি আমি কি পাইছিলোঁ, থিটা বাই 360 মাইনাছ থিটা বাই 360 ইনটু পাই r² আছিলে আমাৰ বৃত্তকলাটোৰ কালি। আৰু আমাৰ ত্ৰিভুজ অ এ বিৰ কালি আমি জানো হাফ অফ ভূমি পূৰণ উন্নতি, এইটো বৃত্তখণ্ডৰ কালি। এতিয়া আকৌ নেক্সট আহিব আমাৰ চাপৰ দৈৰ্ঘ্য। বৃত্তকলা এটা বৃত্তৰ কলাৰ চাপৰ দৈৰ্ঘ্য। এতিয়া এইটো আমাৰ এটা বৃত্ত, কেন্দ্ৰ অ, চাপ ইয়াৰ পৰা ইয়ালৈ আমি এইখিনি আমি চাপ বুলি কওঁ, এই চাৰিসীমাটো
তেতিয়া যিকোনো এটা আমি দুটা বিন্দু লওঁ কেন্দ্ৰৰ পৰা, এইটো আৰু এইটো, আৰু ব্যাসাৰ্ধ দুটা ড্ৰ কৰি দিলোঁ। ইয়াত কিমান ডিগ্ৰী কোণ কৰিছে? থিটা। এইখিনি অংক আমি কি কওঁ? চাপৰ দৈৰ্ঘ্য, মানে চাৰিসীমাটোৰ পৰিধিৰ এটা অংক। তেনেহ'লে আমাৰ বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য কি হ'ব? সূত্ৰটো θ/360, আৰু আমি বৃত্তৰ কি পাইছিলোঁ? পৰিধি 2πr। এইটো θ/360 2πr। এইখিনি জানিলে আমি এই লেচনত থকা বিভিন্ন ধৰণৰ অংকবোৰ সমাধান কৰিব পাৰোঁ। তাৰপিছত আমি অনুশীলনী 11.1টো আলোচনা কৰিম।